বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল ইতিমধ্যে হাতে 8.21 ও ইতিমধ্যে যেটো 12,600 পদৰ যেটো পৰীক্ষা হ'ব বহুতে কনফিউজ হৈ আছে এতিয়া বন্ধুসকল যে আপোনালোকৰ পৰীক্ষাটো হাতে বহুতে কৈছে মাৰ্চত অনুষ্ঠিত হ'ব, বহুতে কৈছে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, বহুতে কৈছে পৰীক্ষাটো কেতিয়া হ'ব, বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰি আছে, বহুতে মাৰ্চত অনুষ্ঠিত হ'ব বুলি কৈছে। বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব? অসম পুলিচৰ ফিজিকেল ইতিমধ্যে জুলাইৰ আগতে হ'ব, মোটামুটি জুলাইৰ ফাৰ্ষ্ট উইকতে সাধাৰণতে অসম পুলিচৰ ফিজিকেলসমূহ অনুষ্ঠিত হ'ব। আৰু এডিয়া 2.0 12,600 পদ গেট 3 গেট 4 যি আছে, গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, 6টা ষ্টেপ মিলি গেট 3 গেট 4 যি পদ আছে বন্ধুসকল এই গেট 3 গেট 4 পদসমূহৰ কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকক মই ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট সাধাৰণতে গম পাই যাব এই পৰীক্ষাসমূহ আচলতে কেতিয়া অনুষ্ঠিত হ'ব বন্ধুসকল। আৰু মাজত মাত্ৰ 2টা দিন আছে বন্ধুসকল। ইতিমধ্যে আপোনালোকক মই আপডেট দিছিলোঁ যে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আপুনি এইখিনি কথা কৈ কিনে আপোনালোকক আপডেট দিছিলোঁ, কিন্তু ভিডিঅ'টো ইতিমধ্যে ডিলিট হৈ গৈছে মোৰ মোবাইলৰ পৰা। বহুত বেয়া লাগিছিল আৰু আপোনালোকৰ হাততে কেইবাটাও ভিডিঅ' ডিলিট হৈ গৈছে। আৰু আপোনালোকক মই সাধাৰণতে কৈছোঁ এডিয়া 2.0 12,600 পদ যিটো গেট 3 গেট 4 আছে বন্ধুসকল, গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, 6টা ষ্টেপ মিলি আপোনালোকৰ হাততে এই পৰীক্ষাসমূহ আচলতে কেতিয়া হ'ব? বহুতে কৈছে মাৰ্চত হ'ব, একেবাৰে ফেক বন্ধুসকল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জাগৃত এখন সভাত ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ চাকৰি সকলো নিকাব হ'ব, মেৰিট হিচাপত হ'ব। আৰু ইতিমধ্যে 20 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই ইতিমধ্যে কৰি দিছে, 13,000 মোটামুটি 13,000 ওচৰত যি পদ আছে 12,600 পদ। গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ, গেট 3 সাধাৰণতে এডমিট কাৰ্ড বেলেগকৈ আহিব। আপোনালোকক মই ফুল ডিটেইলছ জনাই দিম। তাৰ আগতে কৈছোঁ যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোক মই হাত জোৰ কৰিছোঁ নিজৰ দাদা বাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই নিজে এপ্লাই কৰিছোঁ, মই প্ৰতিটো খবৰ দিম। যোৱা বছৰ মই নিজে গেট 3 গেট 4ত মই এডিআৰত পাছ কৰিছিলোঁ, সেইবাবে কৈছোঁ সেই হিচাপত মই যি কৰিব লাগে আপোনালোকক মই সহায় কৰিম। আৰু যিমান পুৰণি প্ৰশ্ন কাকত আছে, 7 বছৰৰ পুৰণি প্ৰশ্ন কাকত আছে মোৰ কাষত, ইতিমধ্যে আপোনালোকৰ হাততে গেট 3 গেট 4 হওক, তাৰপিছত APDSL হওক, তাৰপিছত আপোনালোকৰ হাততে শিক্ষা বিভাগতে হওক, তাৰপিছত লখিমপুৰ মেডিকেল DSS DME গেট 3 গেট 4 ভেকেঞ্চিতে হওক, হাইকোৰ্টৰ ভেকেঞ্চিৰ পৰীক্ষাই হওক বন্ধুসকল, সকলো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত যিমানকেইটা আছে সকলোবোৰ 1 জানুৱাৰীৰ পৰা 2024 চনৰ 1 জানুৱাৰীৰ পৰা 2024 চনতে সকলোবোৰ আনহাতে এই পুৰণি প্ৰশ্ন কাকতবোৰ মোৰ চেনেলৰ পৰা পাব। আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু এই গেট 3 গেট 4 যি পৰীক্ষা আছে এই পৰীক্ষাসমূহ আপোনালোকৰ হাততে পৰীক্ষাটো অনুষ্ঠিত হওঁতে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব। আপোনালোকক মই ফুল ডিটেইলছ জনাই দিম CMA কি কৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা কৰিছে যে আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাসমূহ সকলোবোৰ সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব। মই কৈছোঁ গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, গেট 3 তিনিটা ষ্টেপ আপোনালোকৰ সাধাৰণতে ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। যেনেকৈ মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এডমিট কাৰ্ড এটা থাকে, পৰীক্ষাৰ ছাবজেক্ট 6টা থাকে, তেনেকৈ এইবোৰ পৰীক্ষাও তেনেকৈ হ'ব। গেট 3 এটা ষ্টেপত হ'ব, গেট 4 তিনিটা এটা ষ্টেপত হ'ব। যদি কোনোবাই সাধাৰণতে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীত গেট 4ত এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ এডমিট কাৰ্ড মুকলি নহয়, আৰু এডমিট কাৰ্ড মুকলি হ'লেও কিন্তু চাকৰি নাপায়, প্ৰাইভেট টেষ্টত কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়তে বেয়াকৈ ফচি যাব। আৰু আপোনালোকক মই কৈছোঁ ইতিমধ্যে নটিফিকেশ্যনটো উল্লেখ আছে, প্ৰথমখন নটিফিকেশ্যনটো উল্লেখ আছে যে এই গেট 3 গেট 4 ভেকেঞ্চিত যদি আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন থাকে, BA পাছ থাকে, ডিপ্ল'মা থাকে, তেনেহ'লে কিন্তু গেট 4ত এপ্লাই কৰিব নোৱাৰিব। বহুতে এপ্লাই কৰিছে এতিয়া, যোৱা বছৰ তেনেকৈ চাকৰি ল'ব পাৰিছে, কিন্তু এইবাৰ ল'ব নোৱাৰিব। এইবাৰ কৈছোঁ আপোনালোকে সাধাৰণতে কোনো ধৰণৰ সাধাৰণতে সাল সলনি খেলি মেলি নকৰিব। আপোনালোকে এই গেট 3 গেট 4 ভেকেঞ্চিত চাকৰি যদি পাবলগীয়া আছে তেনেহ'লে আপোনালোকে সাধাৰণতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ প্ৰিপাৰেশ্যন কৰিব লাগিব। যোৱা বছৰ যিমান ল'ৰা ছোৱালী সাধাৰণতে ফেইল কৰিছে সকলো ল'ৰা ছোৱালী সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰিলে এইবাৰ পাছ কৰিব পাৰিব। কাৰণ 2-3 ঘণ্টাকৈ মোটামুটি 7-8 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰ আপোনালোকৰ সাধাৰণতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ 3টা মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল। তাৰ আগতে পৰীক্ষা নহয়, জুলাইৰ আগতে পৰীক্ষা নহ'ব, আৰু এপ্ৰিলৰ শেষতে আপোনালোকৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। আৰু ফেব্ৰুৱাৰী মাহতে সাধাৰণতে বহুতে কৈছে মাৰ্চত হ'ব, মাৰ্চত নহয় বন্ধুসকল, ইলেকশ্যনে জাৰি কৰিব 1, 2, 3 তাৰিখত। আপোনালোকৰ সাধাৰণতে ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, আৰু জানুৱাৰীৰ ভিতৰত কোনো সম্ভৱেই নহয়। 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিব যে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব। বন্ধুসকল মই প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব। মই সকলোক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰ যিকোনো খবৰ হওক, যিকোনো আপডেট হওক, সকলোবোৰ খবৰ পাই থাকিব। যিসকলে ভুৱা প্ৰচাৰ কৰি আছে যে মাৰ্চত হ'ব, ফেব্ৰুৱাৰীত হ'ব, একবাৰ মিছা বন্ধুসকল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোক মই ইতিমধ্যে ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে চোৱা নাই, মোৰ চেনেলটোৰ ভিতৰত যাই কিনে লাইভ প্ৰুফ আকাৰে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে নিজৰ মুখেৰে, মুখ্য CMৰ মুখেৰে কথাখিনি শুনি ল'ব পাৰিব। মোৰ ভিডিঅ'ৰ মোৰ চেনেলটোৰ ভিতৰত আছে, আপোনালোকে চাই সেই ভিডিঅ'সমূহ চালে আপোনালোকে গম পাই যাব। বন্ধুসকল আপোনাৰ কোনো টেনশ্যন নাই, সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাই থাকিব। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আৰু এই গেট 3 গেট 4 পৰীক্ষা হওক, এডমিট কাৰ্ড হওক, ৰিটেন এক্সাম হওক, প্ৰাইভেট টেষ্ট হওক, সকলোবোৰ মোৰ চেনেলৰ পৰা পাব। মই সকলো কোনো জনাই দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পৰীক্ষাটো সাধাৰণতে
সকলো গেট 3 তিনিটা ষ্টেপ ভাগ ভাগকৈ পৰীক্ষা হ'ব, গেট 4 তিনিটা ষ্টেপ ভাগ ভাগকৈ পৰীক্ষা হ'ব। সকলো পৰীক্ষা সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব মই কৈছোঁ, আৰু 100% ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব এই গেট 3 গেট 4 পৰীক্ষাসমূহ। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰশ্ন কৰি আছে বহুতে মাৰ্চত অনুষ্ঠিত হ'ব বুলি কৈছে। বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব? অসম পুলিচৰ ফিজিকেল ইতিমধ্যে জুলাইৰ আগতে হ'ব, মোটামুটি জুলাইৰ ফাৰ্ষ্ট উইকতে সাধাৰণতে অসম পুলিচৰ ফিজিকেলসমূহ অনুষ্ঠিত হ'ব। আৰু এডিয়া 2.0 12,600 পদ, গেট 3 গেট 4 যি আছে, গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, 6টা ষ্টেপ মিলি গেট 3 গেট 4 যি পদ আছে বন্ধুসকল, এই গেট 3 গেট 4 পদসমূহৰ কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকক মই ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ, আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট সাধাৰণতে গম পাই যাব এই পৰীক্ষাসমূহ আচলতে কেতিয়া অনুষ্ঠিত হ'ব বন্ধুসকল। আৰু মাজত মাত্ৰ 2টা দিন আছে বন্ধুসকল। ইতিমধ্যে আপোনালোকক মই আপডেট দিছিলোঁ যে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আপুনি এইখিনি কথা কৈ কিনে আপোনালোকক আপডেট দিছিলোঁ, কিন্তু ভিডিঅ'টো ইতিমধ্যে ডিলিট হৈ গৈছে মোৰ মোবাইলৰ পৰা। বহুত বেয়া লাগিছিল, আৰু আপোনালোকৰ সাধাৰণতে কেইবাটাও ভিডিঅ' ডিলিট হৈ গৈছে। আৰু আপোনালোকক মই সাধাৰণতে কৈছোঁ এডিয়া 2.0 12,600 পদ যিটো গেট 3 গেট 4 আছে বন্ধুসকল, গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, 6টা ষ্টেপ মিলি আপোনালোকৰ সাধাৰণতে এই পৰীক্ষাসমূহ আচলতে কেতিয়া হ'ব? বহুতে কৈছে মাৰ্চত হ'ব, একেবাৰে ফেক বন্ধুসকল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জাগৰিত এখন সভাত ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ চাকৰি সকলো নিকাব হ'ব, মেৰিট হিচাপত হ'ব, আৰু ইতিমধ্যে 20 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই ইতিমধ্যে কৰি দিছে, বা 13,000 মোটামুটি 13,000 ওচৰত যি পদ আছে 12,600 পদ। গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ, গেট 3 সাধাৰণতে এডমিট কাৰ্ড বেলেগকৈ আহিব। আপোনালোকক মই ফুল ডিটেইলছ জনাই দিম। তাৰ আগতে কৈছোঁ যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোক মই হাত জোৰ কৰিছোঁ নিজৰ দাদা বাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই নিজে এপ্লাই কৰিছোঁ, মই প্ৰতিটো খবৰ দিম। যোৱা বছৰ মই নিজে গেট 3 গেট 4ত মই এডিআৰত পাছ কৰিছিলোঁ, সেইবাবে কৈছোঁ সেই হিচাপত মই সাধাৰণতে যি কৰিব লাগে আপোনালোকক মই সহায় কৰিম। আৰু যিমান পুৰণি প্ৰশ্ন কাকত আছে, 7 বছৰৰ পুৰণি প্ৰশ্ন কাকত আছে মোৰ কাষত, ইতিমধ্যে আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 হওক, তাৰপিছত সাধাৰণতে APDSL হওক, তাৰপিছত আপোনালোকৰ সাধাৰণতে শিক্ষা বিভাগতে হওক, তাৰপিছত লখিমপুৰ মেডিকেল DSS DME গেট 3 গেট 4 ভেকেঞ্চিতে হওক, হাইকোৰ্টৰ ভেকেঞ্চিৰ পৰীক্ষাই হওক বন্ধুসকল, সকলো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত যিমানকেইটা আছে সকলোবোৰ 1 জানুৱাৰীৰ পৰা 2024 চনৰ 1 জানুৱাৰীৰ পৰা 2024 চনতে সকলোবোৰ সাধাৰণতে এই পুৰণি প্ৰশ্ন কাকতবোৰ মোৰ চেনেলৰ পৰা পাব। আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু এই গেট 3 গেট 4 যি পৰীক্ষা আছে এই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো অনুষ্ঠিত হওঁতে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব। আপোনালোকক মই ফুল ডিটেইলছ জনাই দিম CMA কি কৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা কৰিছে যে আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাসমূহ সকলোবোৰ সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব। মই কৈছোঁ গেট 3 তিনিটা ষ্টেপ আছে, গেট 4 তিনিটা ষ্টেপ আছে, গেট 3 তিনিটা ষ্টেপ আপোনালোকৰ সাধাৰণতে ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। যেনেকৈ মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এডমিট কাৰ্ড এটা থাকে, পৰীক্ষাৰ ছাবজেক্ট 6টা থাকে, তেনেকৈ এইবোৰ পৰীক্ষা তেনেকৈ হ'ব। গেট 3 এটা ষ্টেপত হ'ব, গেট 4 তিনিটা এটা ষ্টেপত হ'ব। যদি কোনোবাই সাধাৰণতে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীত গেট 4ত এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ এডমিট কাৰ্ড মুকলি নহয়, আৰু এডমিট কাৰ্ড মুকলি হ'লেও কিন্তু চাকৰি নাপায়। বাইবাই টেষ্টত কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়তে বেয়াকৈ ফচি যাব। আৰু আপোনালোকক মই কৈছোঁ ইতিমধ্যে নটিফিকেশ্যনটো উল্লেখ আছে, প্ৰথমখন নটিফিকেশ্যনটো উল্লেখ আছে যে এই গেট 3 গেট 4 ভেকেঞ্চিত যদি আপোনালোকে সাধাৰণতে গ্ৰেজুৱেশ্যন থাকে, BA পাছ থাকে, ডিপ্ল'মা থাকে, তেনেহ'লে কিন্তু গেট 4ত এপ্লাই কৰিব নোৱাৰিব। বহুতে এপ্লাই কৰিছে এতিয়া, যোৱা বছৰ তেনেকৈ চাকৰি ল'ব পাৰিছে, কিন্তু এইবাৰ ল'ব নোৱাৰিব। এইবাৰ কৈছোঁ আপোনালোকে সাধাৰণতে কোনো ধৰণৰ সাধাৰণতে সাল সলনি খেলি মেলি নকৰিব। আপোনালোকে এই গেট 3 গেট 4 ভেকেঞ্চিত চাকৰি যদি পাবলগীয়া আছে তেনেহ'লে আপোনালোকে সাধাৰণতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ প্ৰিপাৰেশ্যন কৰিব লাগিব। যোৱা বছৰ যিমান ল'ৰা ছোৱালী সাধাৰণতে ফেইল কৰিছে সকলো ল'ৰা ছোৱালী সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰিলে এইবাৰ পাছ কৰিব পাৰিব। কাৰণ 2-3 ঘণ্টাকৈ মোটামুটি 7-8 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰ আপোনালোকৰ সাধাৰণতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ 3টা মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল। তাৰ আগতে পৰীক্ষা নহয়, জুলাইৰ আগতে পৰীক্ষা নহ'ব, আৰু এপ্ৰিলৰ শেষতে আপোনালোকৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। আৰু ফেব্ৰুৱাৰী মাহতে সাধাৰণতে বহুতে কৈছে মাৰ্চত হ'ব, মাৰ্চত নহয় বন্ধুসকল, ইলেকশ্যনে জাৰি কৰিব 1, 2, 3 তাৰিখত। আপোনালোকৰ সাধাৰণতে ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, আৰু জানুৱাৰীৰ ভিতৰত কোনো সম্ভৱেই নহয়। 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিব যে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব। বন্ধুসকল, মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব। মই সকলোক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰ যিকোনো খবৰ হওক, যিকোনো আপডেট হওক, সকলোবোৰ খবৰ পাই থাকিব। যিসকলে ভুৱা প্ৰচাৰ কৰি আছে যে মাৰ্চত হ'ব, ফেব্ৰুৱাৰীত হ'ব, একবাৰ মিছা বন্ধুসকল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকক মই ইতিমধ্যে ভিডিঅ'ৰ জৰিয়তে, যদি আপোনালোকে চোৱা নাই মোৰ চেনেলটোৰ ভিতৰত যাই কিনে লাইভ প্ৰুফ আকাৰে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে নিজৰ মুখেৰে, মুখ্য CMৰ মুখেৰে কথাখিনি শুনি ল'ব পাৰিব। মোৰ মোৰ চেনেলটোৰ ভিতৰত আছে, আপোনালোকে চাই সেই ভিডিঅ'সমূহ চালে আপোনালোকে গম পাই যাব। বন্ধুসকল, আপোনাৰ কোনো টেনশ্যন নাই, সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাই থাকিব। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আৰু এই গেট 3 গেট 4 পৰীক্ষা হওক, এডমিট কাৰ্ড হওক, ৰিটেন এক্সাম হয়, বাইবাই টেষ্ট হওক, সকলোবোৰ মোৰ চেনেলৰ পৰা পাব। মই সকলো কোনো জনাই দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পৰীক্ষাটো সাধাৰণতে
সকলো গেট 3 তিনিটা ষ্টেপ ভাগ ভাগকৈ পৰীক্ষা হ'ব, গেট 4 তিনিটা ষ্টেপ ভাগ ভাগকৈ পৰীক্ষা হ'ব। সকলো পৰীক্ষা সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব মই কৈছোঁ, আৰু 100% ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব এই গেট 3 গেট 4 পৰীক্ষাসমূহ। সকলো